উৰুকাত এসাঁজ খোৱাৰ আশাত কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত হাজাৰৰো অধিক গ্ৰাহকৰ মাছ কিনিবলৈ ভিৰ। শীতৰ হেমচেচা বতাহজাকেও ম্লান কৰিব পৰা নাই ভোগালীৰ উৎসাহ। চিতল, বৰালি, ৰৌ, বাহু, ঢেকেৰা, শিলঘৰীয়া মাছ কিনিবলৈ বজাৰত হেতা ওপৰা গ্ৰাহকৰ। হেঁপাহৰ ভোগালী বিহুৰ উৰুকাত মাছৰে জুতি লগাই এসাঁজ খাবলৈ পচন্দৰ মাছটো কিনিবলৈ বজাৰত ভিৰ কৰে গ্ৰাহকে। পূৰ্বতকৈ মাছৰ দাম বৃদ্ধি পাইছে যদিও একাংশ গ্ৰাহকে ক্ৰয় কৰিছে 4ৰ পৰা 12 কেজি ওজনৰ মাছ। মঙলবাৰৰ বিয়লিৰ পৰা আৰম্ভ হোৱা এই মাছ বজাৰ আজি নিশা পৰ্যন্ত খোলা থাকিব বুলি জানিব পৰা গৈছে। প্ৰতি বছৰে উৰুকাত হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰে চুলুঙৰ মাছৰ পাইকাৰী বজাৰত। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহকৰ উপস্থিতি কিছু সেমেকা যেন অনুভৱ হৈছে। গুৰুত্বপূৰ্ণ কথা এয়ে যে মীন বিভাগে ধাৰ্য কৰি দিয়া মাছৰ নিৰ্ধাৰিত দামৰ বিপৰীতে ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰি বিক্ৰী কৰিছে মীন বিভাগতকৈ অধিক দামত। অসমৰ অন্যতম পাইকাৰী মাছৰ বজাৰ কলিয়াবৰৰ চুলুং বজাৰৰ পৰা তেজপুৰ, বিশ্বনাথ, লখিমপুৰ, নগাঁও, গোলাঘাট, যোৰহাট, ৰৌতা, ডিব্ৰুগড়, তিনিচুকীয়া আদিলৈ ৰপ্তানি হয় মাছ। বেছি নহয় 8-9 মানে ঠিকে আছে। খাইছো মনটো ভাল লাগিছে। এইটো অলপ প্ৰায় 4.5 কেজি ওজনৰ আছে। কেজি কিমানকে লৈছে? কিমানকৈ লৈছে? এইটো 550। 5.5 টকা। এইটো হৈছে খাব 4-5 জন 4-5 মানে কিমান কম খাম কওক। চিতল মাছ লম এতিয়া 28 কেজি চিতল মাছ লৈ আছো। বজাৰ ভালে আছে। শীতল বেছি আছে 500-600 এনেকে বেছি আছে। বৰালি মই বেচা নাই। বৰালি মোটা নাই। মই শীতল আৰু বিকেট 600-500 আৰু বিকেট 12 কেজি 14 কেজি 300 টকা। এবার রাইস বেশি হয়েছে। আগতকে ভাল হয়েছে। এই যে রৌ আহিছে শীতল ধৰি লওক 5 কেজি সাইজটো 650-700 টকা এনেকে কৈছে। ডেকেৰা 4 কেজি সাইজটো 350-450 আৰু ডেকেৰা 10 কেজিৰ ওপৰত যিটো 7+ গৈছে। ৰাইজৰ সমাগমটো আমি এতিয়া গম নাপাওঁ। আমি বেপাৰীৰ ওচৰতে আছো। ৰাইজৰ সমাগমটো আপোনালোকে বাহিৰত পাব। ৰাইজৰটো আমি যিমান আছে বেপাৰীটো গম পাই আছো, কিন্তু ৰাইজৰ সমাগমটো বাহিৰত আছে। বাহিৰত আমি ওলাই যাব পৰা নাই। নাই এতিয়া বেপাৰীৰ মাজতো ৰাইজৰ উৎসাহটো দেখা গৈ আছে, কিন্তু এতিয়া বাহিৰত যে ৰাইজে কি কৰি আছে সেইটো গম নাপাওঁ। বাহিৰত ৰাইজ কিমান আছে? আমি ইয়াতে 5টা বজাত গৈছো, ইয়াতে ভিতৰতে আছো। ৰৌ, বাহু, বৰালি, গ্লাছ কাপ, চিলভাৰ কাপ। হাইছ মাছ আমি ধৰি লওক আজি 750 লৈকে বিকিছো চিতল। চিতল বাকী আৰু তেনেকুৱা হাইছ মাছ আমি বেকাৰ নাই, কাৰণ বিল বিলান্তি মাছ অহা নাই। আমাৰ নগাঁও জিলা প্ৰশাসনে কিবা এটা ৰেট বাজি দিছে, কাৰণ বিল বিলান্তি ডাঙৰ মাছ মৰা নাই। এতিয়া বেপাৰী বিলাকে দামত মাছ নিকিনে, কিনিলে সিহঁতে বচি যাব। সেইটো কাৰণে মাছটো অলপ দাম কম কৰিছে। মাৰ্কেট ডেমেজ হৈ আছে। মাৰ্কেটটো বহুত ডেমেজ হৈছে, মানে গৃহস্থ বহুত মাৰ খাই আছে। যিবিলাক আপুনি ধৰি লওক মাছ আনিলে আপুনি নিজে বহুত মাৰ খাই আছে। তেনেকে চলি আছে আৰু হ'ব। বিহু বাম্পাৰ বজাৰ আজি চুলুং দৈনিক বজাৰ। আজি বিহু বাম্পাৰৰ বজাৰ অকণ বেয়াই গৈ আছে। যিমান যাব লাগিছিলে সিমান যোৱা নাই। আজি ধৰক খৰিয়া 3 কেজি 4 কেজি সাইজৰ খৰিয়া 700 টাকা 650 টাকা বিক্রি হল। যোৱাবাৰ 800 850 টাকা গ'ল। সেইটো হিচাপত তো দাম কমি গৈ আছে। আৰি ধৰক 4 কেজি 3 কেজি সাইজৰ আৰি 1000 টাকা যায়। আজি বজাৰত ধৰক 800 টাকা 650 টাকা এনেকুৱা গ'ল। যোৱাবাৰৰ কথাতে মানে এইবাৰ মানে বজাৰটো অকণ কমি গৈ আছে। মাছৰ আমদানি বেছি, চাৰিওফালে বজাৰ হৈ গ'ল। য'ত ত'ত মাছ গৈ আছে, য'ত ত'ত বেপাৰী গৈ আছে।
মানে এটা খেলে মেলি রৌ ডেকরা আপনার 3 কেজি সাইজ ডেকরা 350 টাকা 320 টাকা চিতল আপনার 2 কেজি সাইজের খরিয়া 500 টাকা 450 টাকা বড়ালি আপনার 2 কেজি সাইজের বড়ালি 700 টাকা 750 টাকা এরকম ধরনের বাজার করে আছে মোটামুটি গৈ আছে ইমান বেয়াও নহয় ইমান ভালোও নহয় নাৰাকৰ চাহিদাৰ আছে ভালেই আছে এতিয়াতো হাট বজাৰ চলি আছে ৰাজ বজাৰলৈকে কি হয় আৰু সেইটো আৰু লক্ষণীয় পাছত আৰু ক'ব পাৰি এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো দেখা গৈছে উৰুকাৰ এসাঁজ খাবৰ বাবে মাছ বজাৰত ৰাইজৰ ভিৰ কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও